নমস্কাৰ বন্ধুসকল, পোনপ্ৰথমে মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি এটা ৰিপৰ্টৰ ওপৰত কথা পাতিম। মণ্ডলে দিয়া এটা ৰিপৰ্টৰ অনলাইন ৰিপৰ্টৰ ওপৰত দুআষাৰমান আপোনালোকক জনাবলৈ ওলাইছোঁ। মই এটা বাতৰা কৰিছিলোঁ অনলাইনত মোৰ নিজৰে, আৰু সেই বাতৰাটোৰ ওপৰত মণ্ডলে যিটো অনলাইন ৰিপৰ্ট দিছিল সেই ৰিপৰ্টটো দেখি মই নিজে কনফিউজ, মই নিজে আচৰিত হৈ গৈছোঁ। সেই ৰিপৰ্টটোত বাহিৰত এটা বেলেগ আৰু ৰিপৰ্টৰ ভিতৰত এটা বেলেগ, এনেকুৱা ধৰণৰ এটা কনফিউজ। আৰু আপোনালোকে যাতে কনফিউজ নহয়, আগতীয়াকৈ কথাখিনি জানিব পাৰে, সেইকাৰণে আজিৰ এই ভিডিঅ'টো মই বনাবলৈ ওলাইছোঁ। যদি এই ভিডিঅ'টো ভাল পায় আৰু হেল্পফুল হয় বুলি ভাবে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। লগতে এনেকুৱা ধৰণৰ মাটি বাৰী সম্পৰ্কীয় সৰু বৰ কথাৰ ওপৰত ভিডিঅ' পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো অন কৰি অল কৰি থ'ব। মণ্ডলে দিয়া অনলাইন ৰিপৰ্টটোৰ বিষয়ে আলোচনা কৰিবলৈ লওঁতে প্ৰথমে মই অনলাইন ৰিপৰ্টটো উলিয়াই ল'ব লাগিব, আৰু তাৰ বাবে আমি প্ৰথমে গুগলৰ চাৰ্চ বাৰত গৈ চাৰ্চ কৰিম সেৱা সেতু বুলি। সেৱা সেতু বুলি চাৰ্চ কৰাৰ পিছত প্ৰথম যিটো লিংক আছে সেৱা সেতু আছাম, এই লিংকটোত ক্লিক কৰিম। আৰু কোনোবা ব্যক্তিয়ে যদিহে এপ্লিকেশ্যনৰ ষ্টেটাছ চাব নাজানে তেতিয়াহ'লে আজিৰ এই ভিডিঅ'টোৰ পৰা এপ্লিকেশ্যন ষ্টেটাছ কেনেকৈ চাব পাৰি সেইখিনিও শিকিব পাৰিব। এতিয়া আমি অকণমান তলৰফালে স্ক্ৰল ডাউন কৰি আহিম। স্ক্ৰল ডাউন কৰি আহি থাকিলে ইয়াতে ছাৰ্ভিচ বুলি পাম, এই ছাৰ্ভিচত ক্লিক কৰিম। ছাৰ্ভিচত ক্লিক কৰাৰ পিছত আমি ইয়াতে এণ্টাৰ এপ্লিকেশ্যন ৰেফাৰেঞ্চ নাম্বাৰ, ইয়াতে অনলাইন কৰোঁতে যিখন একনলেজমেণ্ট ৰিচিভ আছিল সেই ৰিচিপ্টখনত এটা নম্বৰ থাকিব এনেকুৱা ধৰণৰ, সেই নম্বৰটো ছেম টু ছেম ইয়াতে বহাই দিম। ইয়াতে মই মোৰ এপ্লিকেশ্যনৰ নম্বৰটো ইয়াতে বহাই আছোঁ। একনলেজমেণ্টখনত যিটো নম্বৰ থাকে সেই নম্বৰটো ছেম টু ছেম ইয়াতে বহাব লাগিব। নম্বৰটো শুদ্ধকৈ বহোৱা হোৱাৰ পিছত কলাৰ মাজত থকা ট্ৰেক বুলি লিখা আছে, ইয়াতে এই ট্ৰেক বুলি লিখা এইখিনিতে ক্লিক কৰি দিম। আৰু ক্লিক কৰি দিয়াৰ পিছত অকণমান চাৰ্জ ল'ব। তাৰপিছত তলৰফালে যদি স্ক্ৰল ডাউন কৰি আহোঁ তেতিয়াহ'লে আমি আমাৰ এপ্লিকেশ্যনখনৰ ষ্টেটাছ গোটেইখিনি দেখিবলৈ পাম। কিমান তাৰিখে এপ্লাই কৰিছিলোঁ, কি কামত এপ্লাই কৰিছিলোঁ, একনলেজমেণ্ট নম্বৰ, এপ্লিকেণ্টৰ নেম, গোটেইখিনি ইয়াতে ভালকৈ লিখা থাকিব। আৰু ডেলিভাৰী ডেট, কিমান দিনত কামটো সম্পূৰ্ণ হ'ব সেইখিনিও ইয়াতে লিখা থাকিব। এতিয়া আমি আলোচনা কৰিবলৈ লোৱা মূল বিষয়টো হৈছে এইটো এপ্লিকেশ্যন প্ৰচেছিং হিষ্টৰী। তাৰ তলত লিখা আছে ডেট এণ্ড টাইম 27/10/2025, টাস্ক ডিটেইলছ, ফৰৱাৰ্ড LM। LM মানে হৈছে লাট মণ্ডল। লাট মণ্ডলে মানে ফৰৱাৰ্ড কৰি দিছে, এপ্লিকেশ্যনখন ফৰৱাৰ্ড কৰি দিছে চাৰ্কুল অফিচাৰলৈ। আৰু ৰিমাৰ্কত লিখা আছে অল অ'কে। অল অ'কে মানে আমি সাধাৰণতে কি বুজোঁ, সকলোবোৰ শুদ্ধ আছে, মানে এপ্লিকেশ্যন এপ্লাই কৰাৰ সময়ত যিমানবোৰ ডকুমেণ্টছ লাগে, যি তথ্য পাতি লাগে সকলোবোৰ দিয়া আছে, সকলো শুদ্ধ আছে, এই কামটো কৰিব পৰা যায়। এনেকুৱা ধৰণৰ ৰিপৰ্ট এটা মণ্ডলে ফৰৱাৰ্ড কৰি চাৰ্কুল অফিচাৰলৈ পঠাইছে, এনেকুৱা ধৰণৰ আমাৰ এটা ধাৰণা হয়। সাধাৰণতে আমাৰ ধাৰণাটো ভুল। অল অ'কে বুলি দিয়াৰ পিছতো হয়তো মণ্ডলে ভিতৰত কিবা বেলেগ এটা কথা লিখিও চাৰ্কুল অফিচাৰলৈ বা বেলেগ এটা ৰিপৰ্ট লিখিও চাৰ্কুল অফিচাৰলৈ পঠাই দিব পাৰে। মানে মই যেতিয়া প্ৰথমে 27 তাৰিখে এপ্লিকেশ্যনখনৰ ষ্টেটাছ চেক কৰিছিলোঁ তেতিয়া অকল মণ্ডলৰ ৰিপৰ্টটোহে আহিছিল, তলৰ ৰিপৰ্টটো অহা নাছিল। কাৰণ কিয়, চাৰ্কুল অফিচাৰে 29 তাৰিখেহে ৰিপৰ্ট দিছে। 27 তাৰিখে চেক কৰোঁতে অল অ'কে বুলি পাইছিলোঁ, মণ্ডলৰ ৰিপৰ্টটো অকল পাইছিলোঁ। তেতিয়া মই ভাবিছিলোঁ যে অল অ'কে মানে সকলোবোৰ শুদ্ধ আছে, মণ্ডলে ৰিপৰ্ট ঠিক কৰি দিছে, ভালকৈ দিছে, মোৰ কামটো হৈ যাব, তেনেকুৱাকৈ ভাবিছিলোঁ। কিন্তু যেতিয়া 29 তাৰিখে চেক কৰিলোঁ, ষ্টেটাছ চেক কৰিলোঁ, তেতিয়াহে আচল কথাটো গম পালোঁ যে আচলতে মণ্ডলে ৰিমাৰ্কত লিখা অল অ'কে বুলি এইটো এটা চিম্বলিকহে। মণ্ডলে যদি ৰিপৰ্টটো নিগেটিভ বুলি দিয়ে তেতিয়াও অল অ'কে বুলি আহে, আৰু যদি মণ্ডলে ৰিপৰ্টটো পজিটিভ দিয়ে তেতিয়াহ'লেও অল অ'কে বুলি আহে। যদি আপোনালোকে ৰিজেক্টেড CO মানে চাৰ্কুল অফিচাৰে দিয়া ৰিপৰ্টটো ভালদৰে পঢ়িছে তেতিয়াহ'লে মোৰ কথাখিনি অনুমান কৰিব পাৰিব। ইয়াতে লিখিছে ৰং এপ্লাই। লাট মণ্ডলৰ প্ৰতিবেদন মতে আবেদনকাৰীয়ে ভুলকৈ আবেদন কৰিছে, বাতৰা নাকচ কৰা হ'ল। মানে ইয়াতে লাট মণ্ডলে প্ৰতিবেদন দিছে যে আবেদনকাৰী ভুলকৈ আবেদন কৰিছে, সেইবাবে চাৰ্কুল অফিচাৰে এপ্লিকেশ্যনখন ৰিজেক্ট কৰিছে। ইয়াতে চাওক, ৰিমাৰ্কত লিখিছে অল অ'কে বুলি, কিন্তু মণ্ডলে ভিতৰত মানে প্ৰতিবেদন লিখিছে আবেদন ভুলকৈ কৰা বুলি। ইয়াৰ পৰা আমি কি বুজিলোঁ যে মণ্ডলৰ ৰিপৰ্টত থকা অল অ'কে এটা চিম্বলিকহে, আচল ৰিপৰ্টটো ভিতৰতে থাকে। মণ্ডলে ৰিপৰ্ট পজিটিভ দিলেও অল অ'কে বুলি আহিব,
আৰু মণ্ডলে ৰিপৰ্ট যদি নিগেটিভ দিয়ে তেতিয়াহ'লেও অলকে বুলি আহিব। অলকেতো চাই আমি উৎফুল্লিত হৈ থাকিলে নহ'ব। আজিৰ ভিডিঅ'ৰ ইমানতে অন্ত পৰিল। পুনৰ লগ পাম নতুন এটা বিষয় লৈ, নতুন এটা ভিডিঅ'ৰ সৈতে। ধন্যবাদ। জয় আই অসম।